নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাক জনমতৰ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। আমি আজি দুটা বিষয়ত কথা পাতিম। প্ৰথমটো হৈছে 8 পে কমিশ্যনৰ আপডেটৰ ওপৰত আৰু ছেকেণ্ডটো হৈছে NPS, OPS বা UPSৰ ওপৰত। বহু কৰ্মচাৰী এতিয়া NPS, OPS বা UPSক লৈ বহুত কনফিউজ হৈ থাকে, তেওঁলোক বিভ্ৰান্ত হৈ থাকে, কোনটো ভাল কোনটো বেয়া, কোনটোত বেছি লাভ হয়, সেই গোটেই কথাখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে এনেধৰণৰ যদি কণ্টেণ্টসমূহ বা ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকিব বিচাৰে বা এই এনেধৰণৰ টপিকসমূহ যদি আপোনালোকে পাই থাকিব বিচাৰে, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে আপডেটসমূহ লাভ কৰি থাকে। আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আমি তাৰ উত্তৰ দিবৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া আমি মূল বিষয়টোলৈ আগবাঢ়িছোঁ। ধৰক আপুনি আৰু আপোনাৰ বন্ধু দুইজনে একেটা চাকৰিয়ে একেটা ডিপাৰ্টমেণ্টতে একে আপোনাৰ ৰেংক লৈ পেলাই লাষ্টত আপোনালোকে ৰিটায়াৰমেণ্ট হৈছে। আপোনাৰ বন্ধুৱে লাভ কৰিছে 60,000 টকা পেঞ্চন আৰু আপুনি লাভ কৰিছে 20,000 টকা পেঞ্চন। তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? তো তেনেকুৱা ধৰণৰ কথাবিলাক যদি হয়, একেই কষ্ট কৰিছিলে, আজি 60 বছৰৰ পিছত আপুনি ৰিটায়াৰমেণ্ট হৈ পেলাই 20,000 25,000 টকা পেঞ্চন পাই আছে আৰু আপোনাৰ বন্ধুৱে লাভ কৰিছে 50,000-60,000 টকা পেঞ্চন, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিব? ইমানখিনি কষ্ট, ইমানখিনি ছাৰ্ভিচ দিয়াৰ পাছত। সেইকাৰণে এনেকুৱা ধৰণৰ কনফিউজনসমূহ নহ'বৰ কাৰণে আপোনালোকে এই কথাখিনি ভালদৰে জানিব লাগিব। অল্ড পেঞ্চন স্কিম, নিউ পেঞ্চন স্কিম বা নেশ্যনেল পেঞ্চন স্কিম আৰু ইউনিফাইড পেঞ্চন স্কিম আচলতে কি হয়, মই A to Z আপোনালোকক ডিটেইলছত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, ঠিক আছে? তাৰপিছতে আমি 8 পে কমিশ্যনৰ ওপৰতো কথা পাতি আছোঁ। অল্ড পেঞ্চন স্কিম, অল্ড পেঞ্চন স্কিম মানে কি? আপোনাৰ লাষ্ট ৰিটায়াৰমেণ্টৰ আগত লাষ্ট 12 মাহৰ চেলাৰী যিটো আছিলে, ধৰি লওক লাষ্ট 12 মাহৰ আপোনাৰ চেলাৰী আছিলে 60,000, তাৰে আপোনাৰ পেঞ্চন কিমান দিয়া হ'ব? 50%। মানে আপুনি প্ৰতি মাহে 30,000কৈ আপুনি প্ৰতি মাহে পেঞ্চন লাভ কৰিব। এইটো হৈছে ডিফাইনড বেনিফিটছ, অৰ্থাৎ এটা নিৰ্ধাৰিত মান, যিটো মান আপুনি প্ৰতি দিনে প্ৰতি মাহে বা যেতিয়ালৈকে আপুনি পেঞ্চন লাভ কৰি থাকে তেতিয়ালৈকে আপুনি এই পেঞ্চনটো লাভ কৰি থাকিব। অৰ্থাৎ এইটো কথা নহয় যে অকল 30,000 পাব, যেতিয়া দিয়ে লাগিব পে কমিশ্যনে ইনক্ৰিমেণ্ট কৰিব বা অন্যান্য কিবাকিবি যদি এৰিয়া বা অন্যান্য কিবাকিবি আপোনালোকৰ সেইবিলাক আহি থাকে, এলাউঞ্চবিলাক আহি থাকে, তেতিয়াহ'লে এইটো বাঢ়ি গৈ থাকিব। তো অল্ড পেঞ্চন স্কিমৰ নিয়মটো হৈছে সেইটো, লাষ্ট 12 মাহৰ আপোনাৰ চেলাৰীটো চাব। লাষ্ট 12 মাহৰ চেলাৰীটোৰ যিটো এভাৰেজ, ধৰি লওক লাষ্ট 12 মাহৰ 60,000, 60,000, 60,000, 60,200, 60,500, 60,000, 61,000 এনেকৈ হৈ পেলাই লাষ্ট 12 মাহৰ যিটো চেলাৰী, সেই গোটেই চেলাৰীটোৰ 12 দি হৰণ কৰি পেলাই এভাৰেজটো যিমান ওলায় সেইটো হৈছে আপোনাৰ অল্ড পেঞ্চন স্কিমৰ মতে আপুনি লাভ কৰা পেঞ্চন। নিউ পেঞ্চন স্কিম কি হয় বা নেশ্যনেল পেঞ্চন স্কিম কি হয়? যিসকলে 2004 চন 5 চনৰ পাছত চাকৰিত জইন কৰিছে তেওঁলোকে এই নেশ্যনেল পেঞ্চন স্কিমৰ অধীনত কি কৰিব? তেওঁলোকে পেঞ্চন লাভ কৰিব। এই নেশ্যনেল পেঞ্চন স্কিমক লৈ বহুতো কৰ্মচাৰী, এই সংগঠন বা তেনেকুৱা ধৰণৰ পেঞ্চনৰ সংগঠন বা বিভিন্ন সংগঠনসমূহে যিসমূহ চাকৰিৰ লগত জড়িত, ধৰি লওক এনেকুৱা আৰু কৰ্মচাৰীৰ লগত জড়িত, তেওঁলোকে প্ৰতিবাদ কৰিছিলে। প্ৰতিবাদ কৰাৰ পাছত নিউ পেঞ্চন স্কিমৰ লগত এটা স্কিম জইন কৰা হৈছিলে, সেইটো হৈছে ইউনিফাইড পেঞ্চন স্কিম। ইউনিফাইড পেঞ্চন স্কিমটো অল্ড পেঞ্চন স্কিম নহয়। ইউনিফাইড পেঞ্চন স্কিমটো NPS, নেশ্যনেল পেঞ্চন স্কিম বা নিউ পেঞ্চন স্কিমৰে এটা মাত্ৰ ভাগহে। কেনেকৈ কি হয় গোটেইটো কথা মই জনাই দি আছোঁ। নিউ পেঞ্চন স্কিম কি হয়? নিউ পেঞ্চন স্কিমত চৰকাৰে কৈছে যে আপুনি দৰমহা পায়, প্ৰতি মাহে আপুনি 60,000 দৰমহা পায়। আপুনি ৰিটায়াৰমেণ্টৰ সময়ত ইয়াৰ 50% 30% আপুনি পেঞ্চন নাপায়। ইয়াত পেঞ্চনটো কেনেধৰণে গণনা হ'ব? চেলাৰী 60,000 পায়, আপোনাক চৰকাৰে কৈছে যে তুমি 10% দিয়া, 60,000ৰ 10% কিমান হ'ব? 6,000। তাৰপিছতে চৰকাৰে কৈছে যে মই 14% দিম, 60,000ৰ 14%ৰ মান কিমান হ'ব? 14 6 × 84, 8,400। ঠিক আছে, টোটেল আপোনাৰ টকাটো কিমান হ'ল? 0,04 8 6 14,400 টকা। মানে আপোনাৰ 14,400 টকাটো প্ৰতি মাহে এনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট যিসমূহ আপোনাৰ
সেক্টৰ থাকে যিসমূহ ফাইনেন্সিয়েল এছেট থাকে বা যিবিলাক মিউচুৱেল ফাণ্ড থাকে সেইসমূহত কি কৰিব চৰকাৰে এই পইচাটো 14,400 টকাটো বেংকে সেই পইচাটো তাত ইনভেষ্ট কৰিব ইনভেষ্ট কৰাৰ ফলত এই 14,400 টকাটো যেতিয়া আপুনি ৰিটায়াৰমেণ্ট হ'ব 30 বছৰ 35 বছৰ 25 বছৰ পাছত সেই ৰিটায়াৰমেণ্ট হোৱাৰ সময়লৈ ধৰি লওক আপোনাৰ এই পইচাটো জমা হ'লগে 40 লাখ টকা ঠিক আছে 40 লাখ আৰু এই যে ইনভেষ্ট কৰিছিলে এই 40 লাখ টকাটো আজি 30 বছৰ 35 বছৰ যে আপুনি ইনভেষ্ট কৰিছিলে ইনভেষ্ট কৰাৰ ফলত আপোনাৰ সেই ইনভেষ্টৰ প্ৰফিটটো কিমান আহিলে 30 লাখ টোটেল আপোনাৰ লামসাম এমাউণ্ট হৈ আছে 70 লাখ টোটেল লামসাম এমাউণ্ট কিমান হৈ আছে 70 লাখ টকা হৈ আছে আপুনি মানে যেটো কৰ্পাছ পাব লাগে যেটো ৰিটায়াৰমেণ্টৰ সময়ত পইচা পাব লাগে সেইটো 70 লাখ হৈ আছে তাৰপিছতে আপুনি কি কৰিব লাগিব এই 70 লাখ টকাটোৰ আপুনি 60% এটা আপুনি লামসাম এমাউণ্ট উলিয়াই ল'লে যেনে ধৰণৰ ৰিটায়াৰমেণ্টৰ সময়ত মানুহবিলাকে পইচাবিলাক পায় সেই লাখ লাখ টকা যিটো এৰিয়াৰ হিচাপত পায় তেনে ধৰণৰ আপুনি কি কৰিলে 60% এটা উলিয়াই ল'লে আৰু 40% এটা আপুনি এনুইটি হিচাপে মানে সেই এমাউণ্টটো আপুনি বেংকক প্ৰতি বছৰে ধৰি লওক 6% সুদত 5% সুদত বা 7% সুদত সেইটো মানে চিয়ৰ নহয় কিমান পাৰ্চেণ্ট সুদ পায় তেনেকুৱা এটা আপুনি ইণ্টাৰেষ্টত কি কৰিব বেংকক সুদ নহয় একচুৱেলি সুদ বুলি ক'লে ভুল হ'ব সেইটো বেংকে কি দিব আপোনাক বা য'ত আপুনি পইচাটো ইনভেষ্ট কৰি ৰাখে সেই ইনভেষ্টৰজনে তাৰ পৰা আপোনাক 6% 7% প্ৰতি বছৰে ৰিটাৰ্ণ দিব যদি আপুনি 70 লাখ টকাৰ 40% এটা যদি আপুনি সেই তেনে ক্ষেত্ৰত জমা কৰি ৰাখে তেতিয়াহ'লে তাৰ পৰা যিটো এমাউণ্ট পাব ধৰি লওক এই 40 লাখ নহয় মই কিমান কৈছিলোঁ আপোনালোকক 40% কৈছিলোঁ 40%টো মই মেথছটো কৰি দেখাই দিওঁ 70 লাখ 100% আমি কিমান থ'ম 40% এটা আমি এনুইটি হিচাপে থ'ম এটা শূন্য 7 4 গুণ 28 অৰ্থাৎ 28 লাখ 28 লাখ এটা এনুইটি হিচাপে থাকিব সেইটো আপোনাৰ কি হ'ব তাত ইনভেষ্টমেণ্ট হিচাপে থাকিব আৰু ইয়াৰ পৰা যেটো 6% 7% 8% হিচাপত যেটো আপোনাক প্ৰতি বছৰে এটা লাভ দিব সেই লাভটোৱে আপুনি প্ৰতি বছৰে কি পাব প্ৰতি মাহে হেতু পেনশন হিচাপে লাভ কৰিব অৰ্থাৎ 28 লাখ যদি 100% হয় তেতিয়া হলে আমাক 6%ৰ মানটো যদি আমি উলিয়াও 6%ৰ মানটো উলিয়ালে $28 লাখ এটো ডাঙৰ অংক হৈ যাবগৈ ঠাইখিনি একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ 28 লাখ 100% তাৰে আপুনি 6% কে প্ৰতি বছৰে এনুৱেল যেটো ৰিটাৰ্ণ পাব লাগে হেতু আপুনি লাভ কৰিব শূন্য কাটিলো 28 6 গুণ 8 গুণ 48 8 4 উকলিলে 6 গুণ 12 168 অৰ্থাৎ আপুনি প্ৰতি বছৰে এই যে 28 লাখ টকাটো আপুনি 6% হিচাপে যে ইনভেষ্ট কৰি থৈছিলে সেই 6%ৰ মানটো প্ৰতি বছৰে আপুনি কিমানকে আপোনাক লাভ দিব 1,68,000 আমি যদি 6%টো ধৰি লওঁ মই 6%টো ফিক্স হিচাপে কোৱা নাই কেতিয়াবা 7%টো হ'ব পাৰে 8%টো হ'ব পাৰে 10%টো হ'ব পাৰে বা তাতছে বেছি হ'ব পাৰে হেতু সেই সময়ত যেতিয়া যিটো টাইমত আপুনি এই পইচাটো জমা কৰিব সেই জমা কৰা সময়ত সেই পাৰ্চেন্টেজটো কিমান হৈ থাকে সেই সময়খিনিত নিৰ্ধাৰণ হ'ব অৰ্থাৎ 1,68,000 টকা আপুনি কি পাব প্ৰতি বছৰে পাব আৰু প্ৰতি বছৰে 1,68,000 টকা যদি আপুনি 12 দি হৰণ কৰি দিয়ে 12 দি হৰণ কৰি দিলে কিমান হ'ব 12 গুণ 12 তাৰ পিছতে আপোনাৰ 12 গুণ অৰ্থাৎ আপুনি প্ৰতি মাহে 14,000 পেনশন লাভ কৰিব এটো হৈছে এনপিএছ এটোৱে হৈছে এনপিএছ 14,000 আপুনি পেনশন লাভ কৰি আছে ইয়াত কোনো ফিক্স এমাউণ্ট নহয় ইয়াৰ নিচিনা 30,000 আপুনি পেনশন লাভ নকৰে প্ৰতি মাহে
ইয়াত আপুনি 14,000কৈ আপুনি পেঞ্চন লাভ কৰিব, কিন্তু আপুনি লামচাম এমাউণ্ট 70 লাখ পাই আছিলে। ঠিক আছে, এইটো হৈছে NPS। তেতিয়াহ'লে আমি আহিছোঁ এতিয়া UPS। UPSটো কি হয়, ইউনিফাইড পেঞ্চন স্কিমটো কি হয়, আমি UPSৰ বিষয়ে এবাৰ জানি লওঁ। চাওক, অকণমান টাইম লাগিব এই গোটেইখিনি কেলকুলেশ্যন কৰি আপোনালোকক দেখাওঁতে। তাৰ কাৰণে আপোনালোকে অকণমান ধৈৰ্য পেচেঞ্চ ৰাখক, কাৰণ বস্তুখিনি ডিটেইলছত জানি লওক। আপুনি এজন কৰ্মচাৰী হৈ পেলাই যদি এই কথাখিনি যদি আপুনি ভালদৰে নাজানে, পিছত গৈ পেলাই পেঞ্চনৰ সময়ত আপুনি খেলিবলৈ লাগিব। কিছুমান মানে কি আছিলে, ধৰি লওক প্ৰাইভেট ছেক্টৰত কাম কৰা এমপ্লয়ে গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰা এমপ্লয়তকৈ বেটাৰ লাইফ, ভাল লাইফ তেওঁলোকে জীয়াই আছে, কাৰণ তেওঁলোকে সেই এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল ক্ষেত্ৰৰ কথাসমূহ তেওঁলোকে জানে। ক'ত ইনভেষ্ট কৰিব লাগে, ক'ত পইচা জমা থ'ব লাগে, কেনেকৈ ইনভেষ্ট কৰিলে কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ পাব, শ্বেয়াৰ মাৰ্কেটত কেনেকৈ পইচা ল'ব লাগে, মিউচুৱেল ফাণ্ডত কেনেকৈ পইচা লগাব লাগে, সেইবিলাক কথা তেওঁলোকে জানে। তো আপোনালোকে সেইখিনি কথা জনাটো প্ৰয়োজন। ইউনিফাইড পেঞ্চন স্কিম হৈছে চৰকাৰে কিছুমান চৰ্ত দিছে যে 25 বছৰ যদি আপুনি ছাৰ্ভিচ কৰে, তেতিয়াহ'লে আপোনাৰ লাষ্ট 12 মাহৰ যিটো চেলাৰী 60,000, লাষ্ট 12 মাহৰ আপুনি চেলাৰী 60,000 পাইছিলে, তাৰ আপুনি 50% লাভ কৰিব, অৰ্থাৎ 30,000 আপুনি লাভ কৰিব যদি আপুনি 25 বছৰ ছাৰ্ভিচ কমপ্লিট কৰিছে। যদি আপুনি 25 বছৰ ছাৰ্ভিচ কমপ্লিট কৰা নাই, তেতিয়াহ'লে আপুনি এই 30,000টোৰ ধৰি ল'লোঁ আপুনি 20 বছৰ চাকৰি কমপ্লিট কৰিছে, তেতিয়াহ'লে আমি 20 বছৰ ধৰি ল'ম। 20 বছৰ ধৰি ল'লে 25 300 কিমান বাৰ যাব, 4 12, অৰ্থাৎ আপুনি 24,000 টকা পেঞ্চন পাব। যদি আপুনি 25 বছৰ চাকৰি, 25 বছৰৰ ওপৰত যদি চাকৰিটো যিটো ছাৰ্ভিচ কমপ্লিট কৰা নাছিলে তেতিয়া, বা 20 বছৰ কৰিছিলে, তেতিয়াহ'লে আপুনি 24,000 টকাকৈ পেঞ্চন লাভ কৰিব। যদি 25 বছৰৰ ওপৰত চাকৰি আপুনি ছাৰ্ভিচ কমপ্লিট কৰিছে, তেতিয়াহ'লে অল্ড পেঞ্চন স্কিমৰ নিচিনাকৈ আপুনি পেঞ্চনটো লাভ কৰিব 30,000। ইয়াত কিছুমান কণ্ডিশ্যন আছে, সেইকাৰণে আপুনি সেই চাকৰি কৰি থকাৰ সময়ত, ছাৰ্ভিচ কৰি থকাৰ সময়ত আপুনি কোনো ধৰণৰ গণ্ডগোল লগাব নোৱাৰিব। ছাৰ্ভিচটো সম্পূৰ্ণ ভালকৈ, সম্পূৰ্ণ মানে নিয়মানুৱৰ্তিতা পালন কৰি পেলাই আপুনি ছাৰ্ভিচ কমপ্লিট কৰিব লাগিব, তেতিয়াহে এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত আপুনি সেই পেঞ্চনটো লাভ কৰিব। এইটো আছে যে অল্ড পেঞ্চন স্কিম, নিউ পেঞ্চন স্কিম আৰু ইউনিফাইড পেঞ্চন স্কিমৰ যিটো কেলকুলেশ্যন, সেই জটিল কেলকুলেশ্যনটো মই আপোনালোকক সহজ ভাষাত বুজাই দিলোঁ। এতিয়া আমি ছেকেণ্ড কথাটো আহিছোঁ 8 পে কমিশ্যন। 8 পে কমিশ্যনৰ ওপৰত অলপ দিনৰ আগতে যেতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশন হৈছিলে, বৰ্ষাকালীন অধিৱেশনত যিজন ফাইনেন্সৰ যিজন ৰাজ্যিক মন্ত্ৰী আছিলে পংকজ চৌধুৰীয়ে জনাইছিলে যে, যেতিয়া সুধিছিলে যে 8 পে কমিশ্যন কেতিয়া লাগিব, তেতিয়া তেওঁ এটা কথা কৈছিলে যে 8 পে কমিশ্যনৰ যিখন প্ৰতিবেদন, যিখন কমিটি গঠন কৰি দিয়া হয়, 8 পে কমিশ্যন অৰ্থাৎ অষ্টম দৰমহা আয়োগ কমিশ্যন যে গঠন কৰি দিছে, সেই যে যিসকল ইকনমিষ্ট আছে, প্ৰফেচৰ আছে, তাৰপিছতে আপোনাৰ যিসকল IAS অফিচাৰ আছে বা অন্যান্য যিসকল ফাইনেন্স ছেক্টৰৰ লগত জড়িত বিষয়ববীয়াক লৈ পেলাই যিখন কমিটি গঠন কৰা হৈছে, তেওঁলোকে ৰিচাৰ্চ কৰি আছে, তেওঁলোকে কৰ্মচাৰী সংগঠনসমূহৰ লগত ইতিমধ্যে কথা পাতি কমপ্লিট কৰিছে, বা বিভিন্ন পৰ্যায়সমূহ চাই আছে, দেশৰ বিত্তীয় অৱস্থা কেনেকুৱা হৈছে বা দেশৰ ইকনমি কেনেকুৱা হৈছে, চাই পেলাই তেওঁলোকে যিটো ৰিপৰ্ট দিব, সেই ৰিপৰ্টটোৰ অধীনত আপোনাৰ কি হ'ব, যিটো 8 পে কমিশ্যন হয়, এই 8 পে কমিশ্যনৰ অধীনত আপুনি চেলাৰী লাভ কৰিব। মই এটা কৰ্মচাৰী সংগঠনসমূহেতো 3.89 ফিটমেণ্ট ফেক্টৰ বিচাৰিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ফিটমেণ্ট ফেক্টৰ, এই ফিটমেণ্ট ফেক্টৰটোৰ অধীনতে আপুনি 8 পে কমিশ্যনত যিটো আপোনাৰ দৰমহা বাঢ়িব, সেইটোৱে মেইন কথা। ধৰি লওক আপোনাৰ যিটো বেচিক চেলাৰী 25,000 টকা, 25,000 টকা যদি ফিটমেণ্ট ফেক্টৰ আহে 2.5, যদি ফিটমেণ্ট ফেক্টৰ ধৰা হয়, যদি কয় যে 2.5 ফিটমেণ্ট ফেক্টৰ ধৰিব লাগে, সেই আয়োগখনে যদি কয় 2.5 ফিটমেণ্ট ফেক্টৰ ধৰিব লাগে, তেতিয়াহ'লে আপোনাৰ দৰমহা 50,000 টকা হৈ যাব। এই ফিটমেণ্ট ফেক্টৰটো যিটো আয়োগে ক'ব, সেইটো চৰকাৰে নিৰ্ধাৰণ কৰিব যে এইটো ফিটমেণ্ট ফেক্টৰ আমি ধৰিব পাৰিম নে নহয়। এইটো মই জাষ্ট উদাহৰণ দিছোঁ। আপোনাৰ বেচিক যিটো চেলাৰী আছে, আপোনাৰ ডিয়াৰনেছ এলাউন্সটো বাদ দিব, হাউচ ৰেণ্ট এলাউন্স বাদ দিব, মেডিকেল এলাউন্স বাদ দিব, বা অন্যান্য আদাৰ এলাউন্সবিলাক বাদ দি পেলাই যিটো বেচিক পে আছে, বেচিক পেৰ লগত আপুনি ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰি দিলে আপুনি গম পাই যাব যে আপোনাৰ নেক্সট যেতিয়া কমিশ্যন আয়োগৰ পিছত চেলাৰী ইনক্ৰিজ হ'ব, চেলাৰী ইনক্ৰিজটো সিমানে হ'ব। সেই ফিটমেণ্ট ফেক্টৰটোৱে মষ্ট ইম্পৰ্টেণ্ট। এই ফিটমেণ্ট ফেক্টৰটো কেৰি কৰিব এতিয়া কিছুমানে 1.90 দিব পাৰে, কেতিয়াবা 1.5 দিব পাৰে, বা 0.90 দিব পাৰে, এনেকুৱা ধৰণৰ এটা এমাউণ্ট
যোৱাবাৰ কিমান দিছে 2.56 দিছিলে লাষ্ট 7 পে কমিশ্যনত এইবাৰ কিমান দিয়ে সেইটো নিৰ্ধাৰণ কৰিব দেশৰ ফাইনেন্সিয়েল চিটুৱেশ্যনৰ ওপৰত ঠিক আছে ইনফ্লেশ্যন কিমান হৈছে মুদ্ৰাস্ফীতি কিমান হৈছে সেই গোটেইবিলাক কথা চৰকাৰৰ হাতত টকা আছেনে নাই তো সেই গোটেইখিনি কথা ডিপেণ্ড কৰি পেলাই ফিটমেণ্ট ফেক্টৰটো হ'ব সেই এই কমিশ্যন আয়োগে যেতিয়া মানে আপোনাৰ তেওঁলোকৰ প্ৰতিবেদনখন চৰকাৰক দাখিল কৰিব দাখিল কৰাৰ পাছতে আপোনালোকে দৰমহা লাভ কৰিব 2-3 মাহ 4 মাহৰ পাছতে চৰকাৰে দৰমহা ইনক্ৰিজ কৰিব কিন্তু 2026 চনত আপোনালোকৰ দৰমহা নাবাঢ়ে কাৰণ কমিশ্যনখনক 1.5 বছৰ সময় দিয়া হৈছে নৱেম্বৰ মাহত গঠন হৈছিলে 2025 চনৰ এতিয়া 1 বছৰে কমপ্লিট হোৱা নাই 1.5 বছৰ তেওঁলোকক সময় দিয়া হৈছে যিহেতু তো মাৰ্চ এপ্ৰিল মে এনেকুৱা ধৰণৰ সময়ত হয়তো কমিশ্যন আয়োগে প্ৰতিবেদন দাখিল কৰিব চৰকাৰক তাৰপিছত 4-5 মাহৰ পিছত আপোনালোকে চেলাৰী আপোনালোকৰ ইনক্ৰিজ হ'ব মানে আপোনালোকৰ আল্টিমেটলি পূজাৰ সময়লৈ দেৱালী সময়লৈ আপোনালোকৰ যিটো দৰমহা আছে দৰমহা বা পেঞ্চনসমূহ ইনক্ৰিজ হ'ব তো পেঞ্চনাৰ সকলৰ কাৰণে সেম হয় তেওঁলোকৰ যিটো বেচিক পে হয় বেচিক পেটোৰ লগত ফিটমেণ্ট ফেক্টৰ পূৰণ কৰিব আপোনাৰ অট'মেটিক যিমান চেলাৰী বাঢ়িব লগা আছে সেইটো আপুনি গম পাই যাব এটা অনুমান কৰিব পাৰিব আপোনালোকে কিমান ফিটমেণ্ট ফেক্টৰ যদি নিউজত পায় বোলে ইমান ফিটমেণ্ট ফেক্টৰ ধৰিছে তেতিয়াহ'লে আপোনালোকে দৰমহা নবঢ়াৰ আগতেই কথাবিলাক গম পাই যাব তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ যদি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে এই আপডেটসমূহ আপোনালোকে লগত পাই যায় মই ইয়াতে গোটেই আপডেটসমূহ ডিটেইলছত আপোনালোকক লৈ আহোঁ ইয়াত কোনো আল্টু ফাল্টু ফেক নিউজ মই এনেই বজাই নাথাকোঁ যিখিনি সঁচা কথা সেই সঁচা কথাখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰোঁ কিবা যদি কনফিউজন এতিয়াও আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মই যদি মানে সুবিধা হয় মই আপোনালোকক ধুনীয়াকৈ সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ থেংক ইউ ছ' মাছ